বন্ধুসকল, মই ক'ব বিচাৰিছোঁ আপোনালোকক মই আৰু মোৰ আৰ্টৰ বিষয়ে কিছু কথা। মানে মই আৰু মোৰ আৰ্টৰ মাজত ইমান সম্পৰ্ক, সেই সম্পৰ্কটো আজিলৈ মই ধৰি ৰাখিছোঁ। মানে কি, মই সৰুৰে পৰা আৰ্ট ইমান ভাল পাইছিলোঁ, দেউতাই উপায় নাপায় মোক আৰ্টত এডমিশ্যন দি দিলে। মানে কি হৈছে, মই ছবি য'তে ত'তে আঁকিছিলোঁ, কিতাপ পঢ়িব দিলেও ছবি আঁকিছোঁ, ডেস্কত বেঞ্চত য'তেই পায় ত'তেই ছবি আঁকিছোঁ। দেউতাই উপায় নাপায় ক'লে যে নাই, মই গম পাইছোঁ দিয়া তুমি আৰ্টত বহুত ইণ্টাৰেষ্ট আছে। তো দেউতাই মোক আৰ্ট স্কুলত এডমিশ্যন দি দিলে উপায় নাপায়। আৰু এটা ঘটনা ঘটিছিলে মোৰ জীৱনত। মই নাচ গান কৰি ইমানেই ভাল পাইছিলোঁ। এদিন কি হৈছে, মই বৰষুণ পৰি থকা অৱস্থাত মই বিহু নাচি আছিলোঁ বাৰাণ্ডাত। তো বিহু নাচি থকাতে মই নাজানো মোৰ পিছফালে যে আমাৰ কুকুৰটো শুই আছিলে, ডাঙৰ কুকুৰটো, আমাৰ পোহা কুকুৰে হয়, পালা কুকুৰে হয়। তো মই নাচি থকাতে ঘূৰি বিহু নাচি থকাতে ঘূৰি তাৰ গাৰ ওপৰতে পৰি গৈছিলোঁ। পৰাৰ লগে লগে আৰু কি জানেইতো, একদম কামুৰি ধৰিলে নহয় ভৰিখনত। কামুৰি ধৰাতে মা ওচৰতে আছিলে, মায়ে আহি আকৌ মোক সাৱটি ধৰিলে। কিন্তু সেইটো আৰু কেইদিনমান ভুগিলোঁ। তো দেউতাই মোক সেই চোনবাৰীত মায়ে লৈ গৈ মোক তাতে চিকিৎসা কৰিলে কবিৰাজত। তাৰপিছত মই অকণমান আৰাম পোৱাৰ পিছত আকৌ মই বিহু নাচ গান। এটা মজাৰ কথা কি জানেনে, মই স্কুলততো গৈছিলোঁৱেই, আৰু সপ্তাহত 3 দিন আৰু মই আৰ্টতো গৈছোঁ, ডেন্স আৰু গানটো দেউতাৰ প্ৰিয় আছিলে কাৰণে মোক দেউতাই কৈছে মা তুমি গান গাবা। তো মই গানতো গৈছোঁ, ডেন্সতো গৈছোঁ, আৰ্টতো গৈছোঁ, আকৌ স্কুলতো গৈছোঁ। তেনেহ'লে চাওক, মোৰ খেলিবলৈ সময়ে নাছিলে। মানে যিদিনা অলপ এনেই ঘৰত থাকিছোঁ, সেইদিনা মই ধুনীয়াকৈ ৱাল পেইণ্টিং কৰিছোঁ ঘৰত বহি। অইল পেপাৰ বুলি কয়, অইল পেপাৰ আনি ঘৰতে অইল পেপাৰেৰে মই আৰ্ট কৰিছোঁ। আৰু নহ'লে সৰু সুৰা যিবিলাক ফুল টুল কিবা কিবি বনোৱা গাছ তাছ ৰোৱা এইবিলাক কৰিছোঁ। কিন্তু মই কোনো দিন বেলেগত খেলিব যোৱা নাই, সঁচা কথা ক'লোঁ আপোনাক। আৰ্টৰ ক্লাছত যেতিয়া মই থাকিছোঁ, তেতিয়া মই এবাৰো কোৱা নাই ছাৰ মোক আঁকি দিয়ক, ছাৰ এইটো মোক দেখাই দিয়ক, ছাৰ এইটো এনেকুৱা কি। মানে ছাৰে যেতিয়া বৰ্ডত আঁকি থাকিছে, তেতিয়া মই পূৰা ধ্যানছে ছাৰক চাই থাকিছোঁ যে ছাৰে কি কৰি আছে। সেইটো মই মনোযোগেৰে চাইছোঁ। আৰু সেইটো মই চুৰি বিদ্যা বুলি কয়। মানে সেইটো চুৰ কৰি বিদ্যাটো শিকা বুলি কয়। মানে মই ওচৰত গৈ ছাৰক কৈ দিয়া নাই ছাৰ এইটো আপুনি শিকাই দিয়কচোন মোক। যেতিয়া মই ভাবিছোঁ যে এইটোৰ কালাৰ কেনেকৈ মিলাম, তেতিয়া মই ছাৰক কৈছোঁ যে ছাৰ এইটো মোক কালাৰ আপুনি মিলাই দিয়ক, বা এইটোৰ লগত এইটো কালাৰ মিলালে, বা এইডালত কেনেকৈ কালাৰ কৰিম। কিন্তু আঁকাখিনি মই জানো তেতিয়ালৈকে মই যোৱা নাছিলোঁ। কিন্তু আজি মই যিখিনি ছাকচেছ মোৰ কাৰণে বহুত, আৰু আপোনালোকৰ সন্মুখত মই লাইভ দেখাই আছোঁ যে মই নিজকে নিজে বহুত চেঞ্জ কৰিছোঁ, বহুত ছাকচেছফুল মই নিজে বুলি ভাবোঁ। আৰু বেছি শিকাৰ দৰকাৰ নাই, যিখিনি শিকিছোঁ সেইখিনি বহুত। বন্ধুসকল, বহুত ৰাতি হৈছে, এতিয়া ময়ো শুই পৰিম, গাটো বেছি ভাল নহয়। গুড নাইট।